আজি নেশ্যনেল ভোটাৰ্ছ ডে সেই উপলক্ষে আজি এই অনুষ্ঠান উত্তৰ গুৱাহাটীত আয়োজন কৰিছে গতিকে তাত উপস্থিত থাকি আনন্দ পাইছোঁ প্ৰথম কথা হৈছে কি যিখিনি নতুন ল'ৰা ছোৱালী নতুনকৈ তেওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব 18 বছৰৰ পিছত তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ প্ৰথম আৰু সজাগতা তেওঁলোকৰ মাজতে সকলোকে সেই সজাগতা মই ভাবোঁ এইটো খুব প্ৰয়োজনীয় যে ভোটাধিকাৰ সাব্যস্ত কৰাটো কিমান গুৰুত্বপূৰ্ণ গতিকে নতুন যিখিনি ভোটাৰ তেওঁলোকক অনুৰোধ জনাইছোঁ বিনম্ৰতাৰে যে তেওঁলোকে সেই ভোটাধিকাৰ সাব্যস্ত কৰক লগতে তেওঁলোকৰ লগ বন্ধু বান্ধৱী সকলোকে এই কথা জনাওক কাৰণ এটা ভোটৰ মূল্য কিমান গুৰুত্বপূৰ্ণ সেই কথা এতিয়া আচলতে নতুনকৈ আৰু বুজোৱাৰ কথা নাই গতিকে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এই বাৰ্তা সকলোলৈ প্ৰেৰণ কৰিছোঁ যে আহক ভোট দিয়ক আৰু সুস্থ শক্তিশালী গণতন্ত্ৰ নিৰ্মাণত সহায় কৰক। হয় বাইদেউ, শেহতীয়াকৈ দেখা গৈছে যে ভোটদানৰ প্ৰক্ৰিয়াটো ভোটাধিকাৰ সাব্যস্ত কৰাৰ পাৰ্চেণ্টেজটো বাঢ়িছে। এইটো গণতন্ত্ৰৰ কাৰণে শুভ লক্ষণ আৰু এয়া জনসচেতনতাৰ কাৰণে হৈছে নেকি বাৰু? এতিয়া আজিকালি বিভিন্ন অনুষ্ঠানবোৰ মই দেখি থাকোঁ কৰি থাকে চৰকাৰে কৰে আৰু সাধাৰণ মই বোলো বেলেগ বেলেগ মঞ্চৰ পৰা তেনেকুৱা ধৰণৰ অনুষ্ঠান কৰে আৰু সেইটো সঁচাকৈ শুভ লক্ষণ কাৰণ যিমানেই নাগৰিক সচেতন হ'ব সিমানেই গণতন্ত্ৰ শক্তিশালী হ'ব। আজি নেশ্যনেল ভোটাৰ্ছ ডে সেই উপলক্ষে আজি এই অনুষ্ঠান উত্তৰ গুৱাহাটীত আয়োজন কৰিছে গতিকে তাত উপস্থিত থাকি আনন্দ পাইছোঁ প্ৰথম কথা হৈছে কি যিখিনি নতুন ল'ৰা ছোৱালী নতুনকৈ তেওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব 18 বছৰৰ পিছত তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ প্ৰথম আৰু সজাগতা তেওঁলোকৰ মাজতে সকলোকে সেই সজাগতা মই ভাবোঁ এইটো খুব প্ৰয়োজনীয় যে ভোটাধিকাৰ সাব্যস্ত কৰাটো কিমান গুৰুত্বপূৰ্ণ গতিকে নতুন যিখিনি ভোটাৰ তেওঁলোকক অনুৰোধ জনাইছোঁ বিনম্ৰতাৰে যে তেওঁলোকে সেই ভোটাধিকাৰ সাব্যস্ত কৰক লগতে তেওঁলোকৰ লগ বন্ধু বান্ধৱী সকলোকে এই কথা জনাওক কাৰণ এটা ভোটৰ মূল্য কিমান গুৰুত্বপূৰ্ণ সেই কথা এতিয়া আচলতে নতুনকৈ আৰু বুজোৱাৰ কথা নাই গতিকে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এই বাৰ্তা সকলোলৈ প্ৰেৰণ কৰিছোঁ যে আহক ভোট দিয়ক আৰু সুস্থ শক্তিশালী গণতন্ত্ৰ নিৰ্মাণত সহায় কৰক। হয় বাইদেউ, শেহতীয়াকৈ দেখা গৈছে যে ভোটদানৰ প্ৰক্ৰিয়াটো ভোটাধিকাৰ সাব্যস্ত কৰাৰ পাৰ্চেণ্টেজটো বাঢ়িছে। এইটো গণতন্ত্ৰৰ কাৰণে শুভ লক্ষণ আৰু এয়া জনসচেতনতাৰ কাৰণে হৈছে নেকি বাৰু? এতিয়া আজিকালি বিভিন্ন অনুষ্ঠানবোৰ মই দেখি থাকোঁ কৰি থাকে চৰকাৰে কৰে আৰু সাধাৰণ মই বোলো বেলেগ বেলেগ মঞ্চৰ পৰা তেনেকুৱা ধৰণৰ অনুষ্ঠান কৰে আৰু সেইটো সঁচাকৈ শুভ লক্ষণ কাৰণ যিমানেই নাগৰিক সচেতন হ'ব সিমানেই গণতন্ত্ৰ শক্তিশালী হ'ব। আজি নেশ্যনেল ভোটাৰ্ছ ডে সেই উপলক্ষে আজি এই অনুষ্ঠান উত্তৰ গুৱাহাটীত আয়োজন কৰিছে গতিকে তাত উপস্থিত থাকি আনন্দ পাইছোঁ প্ৰথম কথা হৈছে কি যিখিনি নতুন ল'ৰা ছোৱালী নতুনকৈ তেওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব 18 বছৰৰ পিছত তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ প্ৰথম আৰু সজাগতা তেওঁলোকৰ মাজতে সকলোকে সেই সজাগতা মই ভাবোঁ এইটো খুব প্ৰয়োজনীয় যে ভোটাধিকাৰ সাব্যস্ত কৰাটো কিমান গুৰুত্বপূৰ্ণ গতিকে নতুন যিখিনি ভোটাৰ তেওঁলোকক অনুৰোধ জনাইছোঁ বিনম্ৰতাৰে যে তেওঁলোকে সেই ভোটাধিকাৰ সাব্যস্ত কৰক লগতে তেওঁলোকৰ লগ বন্ধু বান্ধৱী সকলোকে এই কথা জনাওক কাৰণ এটা ভোটৰ মূল্য কিমান গুৰুত্বপূৰ্ণ সেই কথা এতিয়া আচলতে নতুনকৈ আৰু বুজোৱাৰ কথা নাই গতিকে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এই বাৰ্তা সকলোলৈ প্ৰেৰণ কৰিছোঁ যে আহক ভোট দিয়ক আৰু সুস্থ শক্তিশালী গণতন্ত্ৰ নিৰ্মাণত সহায় কৰক। হয় বাইদেউ, শেহতীয়াকৈ দেখা গৈছে যে ভোটদানৰ প্ৰক্ৰিয়াটো ভোটাধিকাৰ সাব্যস্ত কৰাৰ পাৰ্চেণ্টেজটো বাঢ়িছে। এইটো গণতন্ত্ৰৰ কাৰণে শুভ লক্ষণ আৰু এয়া জনসচেতনতাৰ কাৰণে হৈছে নেকি বাৰু? এতিয়া আজিকালি বিভিন্ন অনুষ্ঠানবোৰ মই দেখি থাকোঁ কৰি থাকে চৰকাৰে কৰে আৰু সাধাৰণ মই বোলো বেলেগ বেলেগ মঞ্চৰ পৰা তেনেকুৱা ধৰণৰ অনুষ্ঠান কৰে আৰু সেইটো সঁচাকৈ শুভ লক্ষণ কাৰণ যিমানেই নাগৰিক সচেতন হ'ব সিমানেই গণতন্ত্ৰ শক্তিশালী হ'ব।